এতিয়া আমি দৌল মন্দিৰ সেৱা কৰিলোঁ। তো আহা এই শিলৰ মূৰ্তিটো দেখিছা নহয়, এইটো কালি নাগ। হেল্ল' গাইজ, ৱেলকাম টু ৰূপম ৰাজবংশী ইউটিউব চেনেল। আশা কৰোঁ সকলোৱে ভালে আছে। তো গাইজ বহুত দিনেই হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ। তো আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। চ' তোমালোকে চাবা বুলি আশা ৰাখিলোঁ। তো আজি এজেগাত যাম বুলি ওলাই আহিছোঁ। বহুত দিন ভিডিঅ' দিব পৰা নাই। ক'ত যাওঁ সকলোখিনি মই দেখুৱাই যাম। চ' তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকিবা। মই এতিয়া দেখুৱাই গৈ থাকিম ন। এতিয়া আমি গৈ থাকোঁ ন, ব'লা। তো গাইজ এতিয়া আমি গৈ আছোঁ ধুনীয়াকৈ। তো এতিয়া আমি গৈ আছোঁ আজি মজা ধুনীয়া জেগা এডোখৰত যাম। তো তোমালোকে চাই থাকিবা ধুনীয়াকৈ লাষ্টলৈকে। তো গাইজ এতিয়া জেগাখনকে অলপ চাই লোৱা, মই ধুনীয়াকৈ দেখুৱাই আছোঁ। এতিয়া আমি বাইকত ধুনীয়াকৈ লাহে লাহে গৈ আছোঁ। তো আজি ধুনীয়া জেগাত যাম, মানে বহুত দিন ভিডিঅ' বনোৱা নাইতো। তো তোমালোকে খালি চাই থাকিবা। জেগা চাই লোৱা। তো বন্ধুসকল, আজি আমি আহি পাই গ'লোহি। দেখিছা নহয় ক'ত পালোহি। তো আজি আমি আহিছোঁ বৰদোৱা। তোমালোকে দেখিছা বৰদোৱাত আহিছোঁ। তো বৰদোৱাত আজি কৃষ্ণ জন্মাষ্টমী উপলক্ষে সকলো মানুহ আহিছে। মই সকলোখিনি তোমালোকক দেখুৱাই যাম। তো তোমালোকে চাই থাকিবা। বৰদোৱা আহিছোঁ আমি, দেখিছা নহয়। এতিয়া আমি ভিতৰত গৈ সকলোখিনি দেখুৱাম। তো তোমালোকে চাই থাকা। তো বন্ধুসকল, আজি বৰদোৱাত বহুত মানুহ আহিছে। তোমালোকে দেখিছে বহুত মানুহ আহিছে। আজি কৃষ্ণ জন্মাষ্টমী উপলক্ষে বহুত মানুহ আহিছে। আৰু ইয়াত নাম গাই আছে। মই নাম গোৱা অলপ তোমালোকক দেখুৱাম। তো তোমালোকে ধুনীয়াকৈ চাই থাকিবা। মই এতিয়া নাম গোৱা অলপ দেখুৱাই আছোঁ। আৰু দেখুৱাই আছোঁ তোমালোকক। তোমালোকে চাই থাকা। তাততো মানুহ দেখিছাই, আৰু এইফালে মানুহ বহুত আছে। মই দেখুৱাই আছোঁ। তো চাই থাকা। তো বন্ধুসকল, তোমালোকক মই নাম গোৱা দেখুৱালোঁ। এতিয়া মই তোমালোক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিনৰে মই শিলিখা গছ দেখুৱাম। তো তোমালোকে চাই থাকা। মোৰ ওচৰতে আছে, দেখিছা নহয় শিলিখা গছ। মই বেক কেমেৰা কৰি তোমালোকক দেখুৱাই আছোঁ। তো তোমালোকে চাই থাকা। মই বেক কেমেৰা কৰি দেখুৱাই আছোঁ। তো বন্ধুসকল, এই বৰদোৱাত যেতিয়া দৌল মন্দিৰ নিৰ্মাণ কৰা হৈছিল, শিলিখা গছৰ খুঁটা দি কৰা হৈছিল। সেইকাৰণে শিলিখা গছজোপা ইয়াত ৰখা হৈছে। ইয়াত লিখিছে পশ্চিমে লিখিয়া বৃক্ষ হালিয়া আশ্ৰয়, তাহান্তে আউজি গুৰু পুস্তক লিখয়। শংকৰদেৱে এই শিলিখা গছজোপাতে আউজি গুৰু পুস্তকবোৰ লিখিছিলে। আৰু গছজোপা চোৱা বহুত ধুনীয়া হৈ আছে। শিলিখা গছজোপা ধুনীয়া হৈ আছে আজিও। শিলিখা গছজোপা দেখিছা নহয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিনৰে হয়। পশ্চিম চাইডে আছে শিলিখাজোপা, পশ্চিম চাইডে আছে। ইয়াতে লিখা আছে, মই তোমালোকক দেখুৱাই দিম বাৰু। বহুত ধুনীয়াকৈ আছে আজিও, দেখিছা নহয়। তো বন্ধুসকল, এতিয়া আমি মোৰ ছাবস্ক্ৰাইবাৰ পাই গ'লোঁ। তোমালোকে দেখিছা, হাই বুলি কৈ দিয়া। ছাবস্ক্ৰাইবাৰ লগ পাই বহুত ভাল লাগিলে। যি বৰদোৱাত আহিছে, বৰদোৱাত আহি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। বৰদোৱাত আহি পেলাই বন্ধুসকল, এতিয়া আমি খাচী গছ চাম। এতিয়া আমি খাচী গছ চাব আহিছিলোঁ। ৰ'বা, মই তোমালোকক দেখুৱাই আছোঁ। দেখিছা নহয়, খাচী গছ বুলি লিখা হৈ আছে। তোমালোকে কেমেৰাত চাগে ওল্টাকৈ দেখিছা। এতিয়া আমি গৈ পেলাই দেখুৱাই আছোঁ সকলোখিনি চাই।
আমি গৈ আছোঁ চাবলৈ। বন্ধুসকল এতিয়া মই খাচী গছ দেখুৱাই আছোঁ, তোমালোকে চাই থাকা। ইয়াতে লিখাই হৈ আছে খাচী গছ বুলি, এইকেইজোপা চাই লোৱা। খাচী গছ আৰু বহুত বস্তু আছে দেখুৱাবলৈ, মই দেখুৱাই থাকিম, তোমালোকে খালি চাই থাকিম। তো বন্ধুসকল, এই খাচী গছৰ পাততে আৰু ছালতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা কীৰ্তন দশম আৰু নামঘোষা সকলোবোৰ ৰচনা কৰা এই পাততে লিখিছিল, সেইকাৰণে ইয়াতে ৰখা হৈছে খাচী গছ। তো বন্ধুসকলে শিলৰ মূৰ্তিবোৰ দেখিছা নহয় তোমালোকে, এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিনৰে হয়। এয়া তোমালোকে চাই লোৱা, এইপিনেও আছে। এই শিলৰ মূৰ্তিটো দেখিছা নহয়, এইটো কালি নাগ বুলি কয়, চাই লোৱা। কালি নাগ মূৰ্তি এইটো শিলৰ। ইয়াতে বহুত ধুনীয়াকৈ ৰাখি থৈছে। বহুত বছৰ আগতে মাটিৰ তলতে আছিলে, এতিয়া উলিয়াই পেলাই ধুনীয়াকৈ ইয়াতে থৈছে। তো চাই লোৱা তোমালোকে, এইটো কালি নাগ বুলি কয়। আৰু ইয়াতো আছে। তো বন্ধুসকল, এই ভাইটিহঁতক লগ পালোঁ, লগ পাই বহুত ভাল লাগিছে। বৰদোৱাত আহিছে ভাইটিহঁত। ভাইটিহঁত কিবা ক'বা নে এতিয়া? কোৱা। দাদা চেনেলটো চাই, ৰূপম দা চেনেলটো চাই ভাল লাগে। আপুনি ৰূপম দা চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। ভাইটিহঁতে বহুত ধুনীয়া কৰিছে, ছাবস্ক্ৰাইব কৰিবাই। ভাইটিহঁত বৰদোৱা আহি কেনেকুৱা লাগিছে আজি? ভালে লাগিছে, ভালে লাগিছে। ইয়াত মূৰ্তিবিলাক চাইছনে নাই ধুনীয়াকৈ? চাইছোঁ। ইয়াত দেখিছা নহয়? আৰু ভাল ভাল জেগা আছে, মই দেখুৱাই যাম, তো তোমালোকে চাই থাকিবা। আৰু বন্ধুসকল, এতিয়া তোমালোকক মই দেখুৱাম আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ব্যৱহাৰ কৰা পাটনাতটো দেখুৱাম। মই ধুনীয়াকৈ দেখুৱাম ব্যৱহাৰ কৰা যোনটো কোৱা, মই তোমালোকক দেখুৱাম এতিয়া। ব'লা আমি চাওঁগৈ এতিয়া। আহা ভাইটিহঁত। তো বন্ধুসকল দেখিছা, এইটোৱে মই বেক কেমেৰা কৰি তোমালোকক দেখুৱাম বাৰু, তোমালোকে চাই লোৱা। শংকৰদেৱ গোলা গয় বন্ধুসকল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ব্যৱহাৰ কৰা এইটো পাটনাত বুলি কয়। তোমালোকক মই বেক কেমেৰা কৰি দেখুৱাইছোঁৱেই, এতিয়া অলপ চাই লোৱা। এইটো পাটনাত বুলি কয়, আৰু কিবা কিবি বহুত আছে, মই দেখুৱাবলৈ চেষ্টা কৰিম। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। আজি বৰদোৱাত আহিছোঁ। তো বন্ধুসকল, আজি বৰদোৱাত বহুত মানুহ আহিছে, তো তোমালোকে দেখিছাই, তাত বহুত মানুহ আহি আছে আজি। দেখিছাই, সকলো মানুহ আহিছে আজি, মানে বৰদোৱাত আহি বহুত ভাল লাগিছে, আৰু আহি আছে। চ' তোমালোকক মই দেখুৱাই আছোঁ, চ' তোমালোকে চাই থাকা। তো বন্ধুসকল, ইয়াত সকলো মানুহ আহি আছে, তোমালোকে দেখিছাই। এতিয়া আমি গংগা পাৰলৈ যাম। তো তাত কি আছে চব তোমালোকক দেখুৱাম আজি। আজি বহুত মানুহ আহিছে, তোমালোকে চোৱাচোন। আৰু তাত আছে নামঘৰত বহুত মানুহ আছে, প্ৰসাদ গাই আছে সকলো। এতিয়া আমি গংগা পাৰলৈ আহি আছোঁ। চবেই দেখিছা নহয়, কিবা এটা গাই ধুনীয়াকৈ আমাক শুনাওক, মানে আমাৰ ৰাইজে চাই আছেতো। মোৰ নামটো গোপাল কাকতি। আপুনি কিমান বছৰৰ পৰা ইয়াত আছে বৰদোৱাত? ইয়াত মই 23 বছৰ হ'ল। 23
হ'ব দিয়ক, আপোনাক লগ পাই বহুত ভাল লাগিল আজি। হ'ব দিয়ক, এতিয়া আমি এইফালে যাওঁ গংগাপাৰ ফালে। তো বন্ধুসকলে তোমালোকে দেখিছা নৈমিষা ক্ষেত্ৰ। এতিয়া মই তাত যাম। তো মানুহে আহি সেৱা কৰি আছে, মই গৈ তোমালোকক দেখাই আছোঁ ৰ'বা। ভিতৰ পৰিৱেশটো চাই লোৱা তোমালোকে। মানুহে ধূপ জ্বলাই আছে, ধূপ বন্তি ধুনীয়াকৈ জ্বলাই আছে। তো বন্ধুসকল এতিয়া আমি গংগা পাৰলৈ গৈ আছোঁ। তো তোমালোকে চাই থাকা। শংকৰদেৱ গোলা গয় তো বন্ধুসকল এই ঘৰটো দেখিছা নহয়, এইটো আই খেৰসুঁতি সাংস্কৃতিক মঞ্চ। এইটো তোমালোকে দেখিছা আই খেৰসুঁতি সাংস্কৃতিক মঞ্চ। আৰু এতিয়া আমি গংগাৰ পাৰত আছোঁ। গংগাৰ পাৰতে আছে এইটো মই আৰু দেখুৱাই আছোঁ, তোমালোকে চাই থাকা। তো বন্ধুসকল এতিয়া আমি আহি গংগা পাৰ পাই গ'লোহি। তোমালোকে দেখিছা গংগা পাৰ পাই গ'লোহি। ইয়াত বহুত বন্ধুসকলে এয়া গংগা পাৰ চোৱা তোমালোকে। মই বেক কেমেৰা কৰি দেখুৱাম বাৰু। তো তোমালোকে এতিয়া অলপ এনেকৈ চাই লোৱা। সকলো মানুহে বহি বহি ধুনীয়াকৈ চাই আছে, ফটো উঠি আছে। আৰু ইয়াত মাছো আছে দেই, মাছ দেখুৱাম মই তোমালোকক। চ' তোমালোকে চাই থাকিবা, ইয়াত ডাঙৰ ডাঙৰ মাছ আছে। তো বন্ধুসকল ইয়াত তোমালোকে গংগা পাৰ মাছ দেখিছা, মাছ চাই লোৱা। এতিয়া মাছ আছে, বহুত ডাঙৰ ডাঙৰ মাছ আছে। তো বন্ধুসকল এতিয়া আমি গংগা পাৰ পৰা আহি গ'লোহি, তোমালোকে চাই লোৱা ধুনীয়াকৈ এইফালে দেখুৱাই দিয়া। তো আমি গংগা পাৰ পাই গ'লোহি। বহুত ডাঙৰ পুখুৰী হয়, ইয়াত মাছ আছে, মাছ চোৱা। বহুত ডাঙৰ ডাঙৰ মাছ আছে, দেখিবলৈ পাইছা। এইফালে কেমেৰাত দেখাই দিয়া মাছ। ইয়াত গংগা পাৰত আছে এইটো কৃষ্ণই কালি দমন কৰা মূৰ্তি হয়, ধুনীয়াকৈ আছে। চ' তোমালোকে চাই লোৱা কালি দমন কৰা মূৰ্তি। তো বন্ধুসকল ইয়াত আৰু ৰাতি থকা মানুহৰ বাবে আৰু দুপৰীয়া সাজ খাবৰ কাৰণে নিৰামিষ আহাৰ যোগাৰ কৰিব পাৰি। ইয়াতে দেখুৱাই আছোঁ মই। ইয়াতে তোমালোকে দেখিবলৈ পাইছা মানুহে নিৰামিষ আহাৰ গ্ৰহণ কৰিবৰ কাৰণে ধুনীয়াকৈ বনাই আছে এতিয়াও। তো বন্ধুসকল এতিয়া নাম গাই হৈ গ'ল। সকলো ৰাইজ প্ৰসাদ খাবৰ কাৰণে বহিছে, ইয়াত দেখিছা নহয়। সকলোৱে ধুনীয়াকৈ বহিছে, এতিয়া প্ৰসাদ দিছে দেখিছা। ময়ো প্ৰসাদ ল'ম, প্ৰসাদ খাম। তো বন্ধুসকল আজি বৰদোৱাত আহি মানে বহুত ভাল লাগিছে, কি ক'ম আৰু। সকলো মানুহ একেলগে প্ৰসাদ খাবলৈ বহিছোঁ, চোৱাচোন কিমান ধুনীয়া লাগিছে। সকলো একেলগে বহিছে। আমি বৰদোৱা প্ৰসাদ দিলে, প্ৰসাদটো খাই লওঁ ধুনীয়াকৈ। প্ৰসাদটো খাই লওঁ, তাৰপিছত দৌল মন্দিৰ যাম। দৌল মন্দিৰত গৈ ধুনীয়াকৈ দেখুৱাম তোমালোকক, তাৰপিছত ঘৰত যামগৈ আৰু। তো বন্ধুসকল এতিয়া আমি দৌল মন্দিৰ চাবলৈ আহি আছোঁ। এতিয়া দৌল মন্দিৰলৈ আহি আছোঁ, চ' তোমালোকক দেখুৱাম। চ' তোমালোকে ধুনীয়াকৈ চাই থাকা। তো বন্ধুসকল এতিয়া আমি দৌল মন্দিৰ পালোঁহি, তোমালোকক বস্তু এটা দেখুৱাম। চ' তোমালোকে চাই লোৱা। শহাপহু দেখিছানে? ইয়াত বহুত শহাপহু আছে, মই বেক কেমেৰা কৰি তোমালোকক দেখুৱাই দিম। চ' চাই থাকিবা তোমালোকে। তো বন্ধুসকল এতিয়া আমি দৌল মন্দিৰত যাম। চ' আমি এতিয়া চেণ্ডেলৰ জোতাযোৰ খুলি লওঁ, খুলি পেলাই গৈ আছোঁ ৰ'বা। বন্ধুসকল এতিয়া আমি দৌল মন্দিৰলৈ এনেকৈ উঠি যাব লাগিব। এতিয়া আমি গৈ থাকোঁ ব'লা। ষ্টেপ গৈ আছোঁ, ষ্টেপত। তো আমি পাই গ'লোহি দৌল মন্দিৰ। মই ইয়াত দৌল মন্দিৰ মই বেক কেমেৰা কৰি ধুনীয়াকৈ দেখুৱাই আছোঁ। চ' তোমালোকে ধুনীয়াকৈ চাই থাকা। ধৰ্মৰ সূৰ্য কোতে নুলুকাল, সমাজখন চোৱাচোন আকৌ এবাৰ আহি, সকলোকে দিয়া জ্ঞানৰে
বন্ধুসকল আজি ভিডিঅ'টো এইটোৱে আছিলে বৰদোৱাত আহিলোঁ তোমালোকক সকলোখিনি দেখুৱালোঁ বৰদোৱাত যিখিনি দেখুৱাব পাৰিলোঁ গোটেইখিনি দেখুৱালোঁ আজি তাতে কৃষ্ণ জন্মাষ্টমী উপলক্ষে বৰদোৱালৈ আহিলোঁ বহুত মানুহ আহিছে তোমালোকক দেখিছাই তোমালোকে তো আজিৰ ভিডিঅ'টো এইটোৱে আছিলে যদি ভাল লাগিল লাইক এটা কৰিবা আৰু চেনেলটো যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম আজি দৌল মন্দিৰৰ পৰাই বাই আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম আজিলৈ বাই